হেল্ল' গাইজ, গুড মৰ্ণিং। তো বহুত দিনৰ মূৰত আজি এটা ব্লগ ভিডিঅ' আনিছোঁ। তো আপোনালোকে চাব, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক্ৰিকেট মেটচ দেখুৱাম। তো যিহেতু আপোনালোকে গমে পাইছে, আমি ডিউটি আহিছোঁ, ইলেকশ্যন ডিউটি গুজৰাটত। তো 10-15 দিন হৈ গ'ল আমি গুজৰাটতে আছোঁ। আৰু ইলেকশ্যন যিহেতু 1 ডিচেম্বৰ আৰু 5 ডিচেম্বৰ আছিলে, তো ইলেকশ্যন শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ হৈ গ'ল। তো আমি আৰু 2-এদিন ইয়াতে ৰখিম, যিহেতু ৰিজাল্টটো আহিব 8 তাৰিখে ইলেকশ্যনৰ। তো তেনেকৈ আমি ইয়াতে ৰিজাৰ্ভত আছোঁ বৰ্তমান। তো আজি বিশেষকৈ এখন গ্ৰাউণ্ডত আহিছোঁ আৰু বহুত দিনৰ মূৰত তেনেকৈ গ্ৰাউণ্ডত আহিছোঁ। তো আজি অহাৰ উদ্দেশ্যটো হৈছে, আজি আমি ইয়াতে ক্ৰিকেট খেলিম, অৰ্থাৎ পাব্লিকৰ লগত আমাৰ মেটচ এটা হ'ব। আমাৰ CISF টিম, আমাৰ CISFৰ যিখিনি ডিপাৰ্টমেণ্টৰ মানুহ আছে, তো আমি এটা টিম হ'ম। লগতে আৰু ইয়াতে যিবিলাক চিভিলিয়ান আছে, ইয়াতে ক্ৰিকেট প্ৰেক্টিছ কৰে সিহঁতে। তো সিহঁতৰ লগত এটা মেটচ আছে, সৰু মেটচ। তো তেনেকৈ অকণমান ক্ৰিকেট খেলিম। তো আপোনালোকে চাব, ভিডিঅ'টো চাই ভাল লাগিব। তো তেনেকৈ গুজৰাটত আহিলোঁ, অকণমান ফুৰিলোঁ আৰু ডিউটিও কৰিলোঁ, আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টোতে, আপোনালোকে চাই থাকিব। তো এইখন হৈছে গ্ৰাউণ্ড, এটা ষ্টেডিয়াম হয়, ইয়াতে ডেইলি প্ৰেক্টিছ কৰে, আমি দেখি থাকোঁ তেনেকৈ। তো ধুনীয়া ষ্টেডিয়াম আছে, তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। তো আমাৰ টিম হৈ গ'ল। তো এই আছে আমাৰ CISFৰ টিম। গাইজ, ৰাষ্ট্ৰীয় ছং হৈ গ'ল। তো দুটা টিমে ধুনীয়াকৈ ৰাষ্ট্ৰীয় ছং আমি প্ৰদৰ্শন কৰিলোঁ, আৰু ফাৰ্ষ্ট অপেনিং আমাৰে আছে, আমাৰ ডিপাৰ্টমেণ্টৰ। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব ক্ৰিকেট মেটচ। তো ডিপাৰ্টমেণ্টৰ লগত আছে, তো আপোনালোকক মেটচখন দেখুৱাওঁ, আপোনালোকে চাব। তো এইপিনে আমি বহি ল'ম, ইয়াতে চিট আছে ধুনীয়া, ইয়াৰ পৰা আমি মেটচখন চাম। তো আপোনালোকে উপভোগ কৰিব আজি মেটচখন। আৰু এইটো হৈছে ষ্টেডিয়াম। তো আপোনালোকে ষ্টেডিয়ামৰ ওপৰলৈকে লৈ যাই আছোঁ, আৰু আপোনালোকে চাইছে এইবিলাক। তো ওপৰলৈকে যাই আহোঁ অকণমান, চাই থাকিব। দেখিছে ক্ৰিকেট, আৰু এইপিনে গুজৰাটৰ পৰিৱেশ। তো আপুনি চাব, এইপিনে ধুনীয়া ষ্টেডিয়াম আছে, বহা চিট আছে ধুনীয়াকৈ। তো ইয়াৰ পৰাই ক্ৰিকেট মেটচ ধুনীয়াকৈ চাব পাৰে। তো এতিয়া যিবিলাক নেকি কমেণ্ট্ৰি কৰি থাকে, ইয়াতে বহে তেওঁলোকে কমেণ্ট্ৰি। তো ধুনীয়া পৰিৱেশ গুজৰাটৰ, ধুনীয়াকৈ ইয়াতে বহি আমি আজি ক্ৰিকেট চাম। তো আপোনালোকে চাব, এইপিনে ডাঙৰ ষ্টেডিয়াম হয়, ধুনীয়া। আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব ক্ৰিকেট মেটচ চাব। তো গাইজ, ইলেকশ্যন ডিউটিৰ কাৰণে আহিছিলোঁ আৰু অকণমান ফুৰিলোঁ, তেনেকৈ ভাল লাগিল। বহুত দিনৰ মূৰত তেনেধৰণে ফুৰিব পাইছোঁ, আৰু আজি ক্ৰিকেটো খেলা হ'ব। বহুত দিন খেলা নাই ক্ৰিকেট, আগতে গাঁৱত থাকোঁতে খেলিছিলোঁ। তো ইলেকশ্যন ডিউটি আমাৰ 1 তাৰিখে, 1 ডিচেম্বৰত ইলেকশ্যন আছিলে, ফাৰ্ষ্ট ফেজ আছিলে। তাৰপিছত ছেকেণ্ডটো হৈছিলে 5 তাৰিখে হৈছিলে ডিচেম্বৰৰ। তো তেনেকৈ 2টা ফেজত ইলেকশ্যন হৈছিলে। তো ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে ইলেকশ্যনবোৰ কমপ্লিট হৈ গ'ল। তো তেনেকৈ পাব্লিকৰ ছাপৰ্ট আৰু আমিও সহায় কৰিলোঁ, তেনেকৈ ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে গুজৰাটৰ যিটো লেজিছলেটিভ এছেম্বলি আছে সেইটো কমপ্লিট হৈ গ'ল। তো তেনেকৈ আমাৰ 15-20 দিন হৈ গ'ল। তো তেনেকৈ আৰু 2 দিন ৰখিম, তেনেকৈ আমি আকৌ ইউনিটলৈ গুচি যাম। ইয়াতে অকণমান কিছুমান ঠাই ফুৰিলোঁ, তেনেকৈ ভাল লাগিল ফুৰি ঠাইবোৰ। তো আপোনালোকে জানে, যিটো দাণ্ডি প্লেচ আছে, য'ত নেকি লোন আইন ভংগৰ কাৰণে আন্দোলন কৰিছিল মহাত্মা গান্ধীয়ে 1930 চনত। তো তাতে ফুৰিব গৈছিলোঁ দাণ্ডিত। তো তাতে গৈ বহুত ভাল লাগিল। লগতে আজি ক্ৰিকেট মেটচখনো দেখুৱাম আপোনালোকক, কোনে জিকে, CISF উইথ পাব্লিক। তো তেনেকৈ চিভিলিয়ানৰ লগত হ'ব মেটচ। তো তাৰ লগতে আমি যিটো স্কুলত থাকিছিলোঁ, স্কুলত থাকোঁতে আমাক ল'ৰা ছোৱালীবিলাকে বহুত ৰেচপেক্ট কৰিলে, বহুত ভাল লাগিল। ডিফেন্সত বহুত ৰেচপেক্ট কৰে গুজৰাটত। তো আপোনালোকক মই কমিউনিটি পোষ্টত এটা পোষ্ট দিছিলোঁ, তাতে লিখিছিলোঁ স্কুলৰ ষ্টুডেণ্টবিলাকে আমাক কেনেধৰণে ৰেচপেক্ট কৰিছে।
তো সেইখিনি আপোনালোকে পঢ়িছে বহুতে। তো গুজৰাটৰ দাণ্ডি যিটো দাণ্ডি আছে, য'ত উন্নয়নৰ কাৰণে মহাত্মা গান্ধী আন্দোলন কৰিছিল, তাতে অকণমান ফুৰি আহিলোঁ। এতিয়া সাগৰ দেখিলোঁ, যিহেতু আগত তেনেকৈ ঘূৰা অভ্যাস নাছিলে, ফাৰ্ষ্ট টাইম তেনেকৈ আহিছোঁ। আৰু আগত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া পঢ়ি থকাৰ সময়ত ইমান এটা ঘূৰা নাছিলোঁ। তো তেতিয়াৰ পৰা চাকৰি হৈ গ'ল, চাকৰিৰ কাৰণে যেতিয়া ট্ৰেইনিঙত যাব লগা হ'ল তেতিয়া ফাৰ্ষ্ট টাইম অন্য এখন ষ্টেটত ভিজিট কৰিছোঁ। তো তেনেকৈ মোৰ ট্ৰেইনিং মধ্য প্ৰদেশত হৈছিলে। তো মধ্য প্ৰদেশত ট্ৰেইনিং কৰিলোঁ 1 বছৰ, তাতে থাকিলোঁ। থকাৰ পিছতে নেক্সট মহাৰাষ্ট্ৰত পষ্টিং হ'ল, মহাৰাষ্ট্ৰত পষ্টিং আহি গ'লোঁ। তেনেকৈ 2খন ষ্টেট হৈ গ'ল। তাৰ লগতে এতিয়া ইলেকশ্যন ডিউটি আহিছোঁ গুজৰাটত। তো গুজৰাটত ঘূৰিব পালোঁ তেনেকৈ ডিপাৰ্টমেণ্টৰ থ্ৰুলৈ। তেনেকৈ ডিফেন্সত আহিলে মানে অল ইণ্ডিয়া ঘূৰিব এটা সুবিধা পোৱা যায়, সেইটো আপোনালোকে পাব। আৰু বিশেষকৈ যিটো ল' এণ্ড অৰ্ডাৰ ডিউটি হয়, তেনেকৈ বিশেষকৈ ইলেকশ্যন ডিউটি বা কেতিয়াবা কিবাখিনি প্ৰগ্ৰাম থাকে তেনেকৈ। ইয়াৰ আগতো এটা গুজৰাটত ডিফেন্স এক্সপ' হৈছিলে, সেইটো হৈ গৈছিলে এতিয়া গুজৰাটত। সেইটো আমাৰ কমচে কম 15-20 দিনৰ এটা ল' এণ্ড অৰ্ডাৰ ডিউটি আছিলে, যিটো TD ডিউটি বুলি কয়। তো তেনেকৈ আপোনালোকে যেতিয়া ডিফেন্সত আহিব, আপোনালোকে TD ডিউটি অৰ্থাৎ যিটো টেম্পৰাৰী ডিউটি কয়, ল' এণ্ড অৰ্ডাৰ ডিউটিৰ কাৰণে আপোনালোকে যেতিয়া যাব তেতিয়া আপোনালোকে বহুত ঠাই ফুৰিব পাব। আৰু ইউনিটত থকাতকৈ এইটো এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ হয়। তেনেকৈ আপোনালোকে যেতিয়া TD ডিউটি যাব, টেম্পৰাৰী ডিউটি বা ল' এণ্ড অৰ্ডাৰ ডিউটি, তেতিয়া আপোনালোকে বহুতখিনি ঠাই ঘূৰিব পাব। আৰু ইউনিটত থাকিলে আপোনালোকে ইউনিটতে থাকিব পাব, ইমানখিনি ঘূৰিব নাপাব। তাৰ ওচৰে পাজৰে যিখিনি আছে সেইখিনি আপোনালোকে জানিব পাৰিব। কিন্তু যেতিয়া বাহিৰত ওলাই আহিব আপোনালোকে বহুত ধৰণৰ পৰিৱেশ দেখিব, বহুত কথা শিকিব পাৰিব আৰু এক্সপিৰিয়েঞ্চো বহুত হয়। যিহেতু আমিও যেতিয়া ভোট দিব গৈছিলোঁ সৰুতে মানে যেতিয়া 18 বছৰ হৈছিলে, মই ভোট 2বাৰমান দিলোঁ। তেনেকৈ দেখিছোঁ তাতে যেনেকৈ ধৰণৰ আমাৰ ষ্টেট পুলিচে তাতে ইলেকশ্যন ডিউটি কৰে, আৰু লগতে কিছুমান CRPF আহে, SSB, BSF, তেওঁলোকো আহে ইলেকশ্যন ডিউটিৰ কাৰণে। তো তেনেকৈ আগতে দেখিছিলোঁ আৰু এতিয়া নিজেই কৰি চাব পাৰিলোঁ ডিউটি কেনেকুৱা হয় ইলেকশ্যন ডিউটি। তো তেনেকৈ ইলেকশ্যন ডিউটি কৰিলোঁ, তেনেকৈ ভাল লাগিল, এটা নতুন এক্সপিৰিয়েঞ্চ হৈছে। কেনেধৰণে পাব্লিকৰ লগত ডিল কৰিব লাগে, যে পাব্লিকক কেনেকৈ মেইনটেনেঞ্চ কৰিব লাগে ধুনীয়াকৈ। আৰু যিহেতু আমাৰ CISFটো চাব গ'লে পাব্লিকৰ লগতে ৰিলেশ্যনটো থাকে, তাৰ কাৰণে আমাক ইলেকশ্যন ডিউটিটো দিছে। আৰু আমাৰ লগত সহযোগ কৰিছিলে SSB, যিটো সশস্ত্ৰ সীমা বল, তেওঁলোকো আছিলে আমাৰ লগত। কিন্তু মেইন দায়িত্ব আমাৰে আছিল CISFৰ, বিশেষকৈ ইলেকশ্যন কৰোৱাৰ লগতে যিবিলাক নেকি ভোটিং মেচিন আছে গোটেইখিনি সুৰক্ষা প্ৰদান কৰাৰ পৰা আদি কৰি গোটেইখিনি আমিয়ে ডিউটি কৰিছিলোঁ, যিটো ষ্ট্ৰং ৰুম ডিউটি হয়। তাৰ লগতে SSB আছিলে, SSB QRT ডিউটি কৰিছিলে, তেওঁলোকে মাজে মাজে ভিজিট কৰি আছিলে ঠাইবিলাক। তো তাৰ লগতে যিবিলাক ষ্টেট পুলিচ আছিলে, ষ্টেট পুলিচো আমাক হেল্প কৰিছিলে, তেওঁলোকে বাহিৰত ডিউটি কৰিছে, কিন্তু ভিতৰৰ ডিউটিখিনি আমি CISFে পাইছোঁ। তো CISF যিহেতু পাব্লিকৰ লগত বেছি ৰিলেশ্যনশ্বিপ থাকে। प्रेक्टिस कर रहे क्रिकेट प्रैक्टिस चली है। चलो टॉस के लिए चलो। तो अभी मैच जारी है, आप लोगों को दिखा रहा हूँ, ये है बैकग्राउंड का एरिया। आप देखिए अभी ये बॉलिंग कर रहा है, वो नाइस शॉट। और इधर आ रहा है CISF। तो CISF का रन अभी 14 हुआ है, 2 विकेट गिर गया। ओवर 2.5। तो फास्ट ओपनिंग CISF कर रहा है, तो इधर भी प्रैक्टिस जारी है। তো এতিয়া গৈ আছোঁ ষ্টেডিয়ামলৈকে, ষ্টেডিয়ামৰ পৰা চাই আছোঁ খেল। চাই থাকিম। লাগিলে বল ভাল মাৰিছিল, লগা হ'লে এইটো বল এটা লগা হ'লে ভাল নালাগিলে, বল লাগিলে। बहुत बढ़िया, बहुत बढ़िया।
खर्चे कोई बात नहीं তো এতিয়া দিয়া আছে ECF, PSCSF আৰু আপোনাৰ দেখিছে ECA 73 ৰান হৈছে 9 উইকেট গৈছে অভাৰ 12.2 তো টাৰ্গেট 123 দিছে আমাৰ CSF তো আপোনালোকে চাই লওক এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ তো আমাৰ টিমটো জিকি গ'ল তো টাৰ্গেট দিছিলে 123 অভাৰ 12.3 তো 73 ৰান 10 উইকেট তো ফাইনেলি আমাৰ ডিপাৰ্টমেণ্ট জিকি গ'ল এতিয়া আমি ডেন্স কৰিম তো